আজি সংবাদ মেলৰ বেসিক্যালি দুটা বিষয়। এটা বিষয় হৈছে ৰিসেন্টলি আপোনালোকে গম পাইছে যে যেটো অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনিখন কেনেকৈ বিজেপিয়ে গেৰুৱাকৰণ কৰিছে, কমপ্লিটলি পাৰ্টি লাইনত নিব খুজিছে, পাৰ্টিৰ মানুহ দি। তাক আমি উইথ ফেক্টছ এণ্ড ফিগাৰ আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। আৰু নাম্বাৰ 2, 25-26 যিখন বাজেট ইতিমধ্যে গৃহীত হ'ল বিধানসভাত, এই বাজেটখন কেনেকৈ বিজেপিৰ পলিটিক্যাল স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে, কেনেকৈ বিজেপিৰ পলিটিক্যাল স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে, এই দুটা বস্তু, দুটাই তথ্য আপোনালোকক আমি উইথ ফেক্টছ এণ্ড ফিগাৰ আমি আজি আপোনালোকক দিব খুজিছোঁ। ফাৰ্ষ্ট অফ অল যে এইখন হৈছে আপোনাৰ 14 ডিচেম্বৰ, 14 ডিচেম্বৰত এইখন SOP ইস্যু হৈছিলে অৰুণোদয় আঁচনিৰ কাৰণে এইখন SOP ইস্যু কৰিছিলে 14 ডিচেম্বৰ। আৰু এতিয়া এই SOP মতে বিজেপি চৰকাৰে কাম কৰা নাইকিয়া। এতিয়া মই আপোনালোকক কেইটামান আমি তথ্য দিব খুজিছোঁ। প্ৰথম হৈছে অৰুণোদয় প্ৰথম আৰম্ভ কৰিছিলে 2020 চনত। 2020 চনত আৰম্ভ কৰোঁতে তেতিয়া হিতাধিকাৰী আছিল 18 লাখ। তাৰপিছত ইয়াক বঢ়ালে 2023 চন। 2023 চনত 18 লাখৰ পৰা 6 লাখ বঢ়ালে, 6 লাখ বঢ়াই হিতাধিকাৰী 24 লাখ কৰিলে। আৰু এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি 24 লাখৰ লগত আৰু 13.2 লাখ যোগ দি 37.2 লাখ, 37.2 লাখ মানে হিতাধিকাৰী বেনিফিচিয়াৰী অৰুণোদয়ৰ ঠিক কৰা হৈছে। এইটো হৈছে এটা কথা। এতিয়া আমি গণ্ডগোলটো ক'ত আছে আমি সেই কথাটো ক'ম, পিছত ক'ম। দ্বিতীয়তে এই SOPখনৰ কথা ক'লোঁ। তৃতীয় কথাটো আহিছে যে এতিয়া কেনেকৈ ভায়োলেট কৰিছে। যে প্ৰথম কথাটো হ'ল যে অৰুণোদয়ৰ হিতাধিকাৰী বাচিব লাগে গাঁও সভাৰ যোগেদি। প্ৰত্যেক পঞ্চায়তত গাঁও সভা আছে, এইটো মেণ্ডেটৰী, গাঁও সভাৰ যোগেদি বাচিব লাগে। কিন্তু এই 13.2 লাখ হিতাধিকাৰী এইবাৰ যিটো ইনক্ৰিজ কৰিলে, এইখিনি বাচোতে বিভিন্ন ঠাইত ক'তো গাঁও সভা বহা নাইকিয়া। গাঁও সভা নবহি বিজেপিৰ লোকেল MLA, AGPৰ য'ত AGP আছে AGP, য'ত বিজেপি আছে বিজেপি, তেওঁলোকৰ লোকেল MLA, লোকেল মিনিষ্টাৰে নিজে লিষ্ট বনাই দিছে, গাঁও সভা পতা নাইকিয়া। বহুত ঠাইত নাই পতা, কেৱল কাগজে কলমে দেখুৱাই থৈছে। ডেট ইজ নাম্বাৰ 1। সেইটো এটা ভায়োলেশ্যন হৈছে এই SOPখন। দ্বিতীয় ভায়োলেশ্যনটো হৈছে যে ইয়াত স্পষ্টভাৱে কোৱা হৈছে গাইডলাইনত যে যিবিলাক মহিলাই, এইখন মহিলাৰ বাবে, যিবিলাক মহিলাই ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন পাই আছে, নাম্বাৰ 1, ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন যিবিলাক মহিলাই পাই আছে আগৰ পৰা, আৰু ইন্দিৰা গান্ধী নেশ্যনেল ডিজেবিলিটি পেঞ্চন যিবিলাক মহিলাই পাই আছে, সেইবিলাক মহিলাক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব নালাগে। এইটো হৈছে SOPত, এইটো এটা গাইডলাইন আছে। কিন্তু এতিয়া বিজেপি চৰকাৰে যে যদি তেওঁলোকৰ বিজেপিৰ কৰ্মী হয়, অল্ড এজ পেঞ্চন পাই থকা বা ইন্দিৰা গান্ধী নেশ্যনেল উইডো পেঞ্চন পাই থকা মহিলা যদি তেওঁলোকৰ বিজেপি দলৰ কৰ্মী হয় বা নহয় কিন্তু বিজেপি জইন কৰিছে, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা মহিলাকো তেওঁলোকে হিতাধিকাৰীত অন্তৰ্ভুক্ত কৰিছে, যিটো গ্ৰছ ভায়োলেশ্যন অফ দি SOP। এইটো এটা চেফ্ৰনাইজেশ্যন, এইটো এটা গেৰুৱাকৰণ। আৰু তেওঁলোকে গাঁও সভা নাপাতি নিজে বিজেপিৰ MLAবিলাকে তেওঁলোকে পিক এণ্ড চুইচ নিজৰ খুচি মতে নিজৰ পাৰ্টিৰ মানুহ, নিজৰ বংশ পৰিয়াল এইবিলাকক যে তাত ভৰাই দিছে, এইটো এটা গেৰুৱাকৰণ। তাৰপিছত আছে যে বিভিন্ন বিধানসভা সমষ্টিত যে বিজেপিৰ যিবিলাক নেতা আৰু পালি নেতাই আছে, তেওঁলোকে কি কৰিছে যে এই লিষ্টখন বনাওঁতে আন দলৰ যিবিলাক মানুহ, আন দলৰ মানুহ বা যিবিলাক কোনো দলত নাই,
যিবিলাক কোনো দলত নোহোৱা মানুহ সেই মানুহক মহিলাক তেওঁলোকে কৈছে কি বুলি যে আপোনালোকে বিজেপিত জইন কৰক তেতিয়াহে আপোনালোকে অৰুণোদয় পাব আৰু যিবিলাক আন দলত আছে নন বিজেপি সে কংগ্ৰেছত আছে বা অন্য বিজেপি অন্য দলত আছে সেইবিলাক মানুহক ভাবুকি দিছে যে আপোনালোকে কংগ্ৰেছত থাকিলে অৰুণোদয় নাপায় বেলেগ দলত থাকিলে অৰুণোদয় নাপায় আপোনালোকে বিজেপিত জইন কৰিব লাগিব তে বিজেপিত জইন কৰিছে ইটস এ ব্লেকমেইলিং দেখকে এইটো এটা ব্লেকমেইলিং কৰিছে আৰু ব্লেকমেইলিং কৰি এইটো এটা গেৰুৱাকৰণ কৰিছে বিজেপিয়ে তাৰ পিছত হৈছে কি যে এতিয়া আৰু শেহতীয়াভাৱে যিটো হৈছে যে এই যে যিটো বঢ়ালে 13.2 লাখ যে এইবাৰ বঢ়ালে এই বঢ়ুৱাখিনিত কি কৰিছে তেওঁলোকে সিলেক্ট কৰোঁতে যে যিবিলাক 1.0 মানে অৰ্থাৎ ফাৰ্ষ্ট ফেজৰ যি 18 লাখ হিতাধিকাৰী আছিলে আৰু 2.0 অৰ্থাৎ সেকেন্ড ফেজৰ যি 6 লাখ আছিলে টোটেল 24 লাখ হ'ল এতিয়া এই 37.2 লাখ হিতাধিকাৰী বাচিবলৈ অৰ্থাৎ অতিৰিক্ত 13 লাখ বাচিলে হয় তেওঁলোকে 24 লাখ আগৰ আছেই অতিৰিক্ত 13 লাখ মহিলা বাচিব লাগে কিন্তু সেইটো নকৰি তেওঁলোকে কি কৰিছে আগতে যিবিলাক মানুহে মহিলাই হিতাধিকাৰী হিচাপে পাই আছিলে 20 চনৰ পৰা পাই আছিলে সেই মহিলাবিলাকৰ পৰা যিবিলাক বিজেপি নহয় সেইবিলাক মহিলাৰ নাম কৰ্তন কৰিছে সেইবিলাক মহিলাৰ নাম কৰ্তন কৰিছে আৰু কৰ্তন কৰি তেওঁলোকে সব বিজেপিৰ মানুহ ভৰাইছে তে উদাহৰণ বহুত ঠাইত আছে আজি অলপ দিনৰ আগতে ডিব্ৰুগড় তিনচুকীয়াত এটো লৈ মহিলাবিলাকে আন্দোলন কৰিছে তেওঁলোকে বিডিও অফিস ঘেৰাও কৰিছে আৰু তাৰ পিছত তিতাবৰত আমাৰ যি তিতাবৰৰ বিধায়ক এই বিধায়কে আমাৰ সিএলপি লিডাৰলৈ চিঠি লিখি জনাইছে যে তিতাবৰতটো সব কংগ্ৰেছী মানুহ যিমান আছিল আগতে পাই থকা সব এপিনৰ পৰা কাটি গৈছে গতিকে এইটো এটা হৈছে সেফ্ৰনাইজেশ্যন আৰু এটা হৈছে যে যিবিলাক মহিলাৰ উপাৰ্জন 2 লাখ টকাৰ কম সেইবিলাক মহিলাকহে ইয়াত ভৰাব লাগে তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালৰ 2 লাখ টকাতকৈ যদি কম হয় তেতিয়াহে ইয়াৰ হিতাধিকাৰী কৰিব লাগে এছঅপিয়ে কৈছে কিন্তু বিজেপিয়ে কি কৰিছে সেইটো নকৰি ধনী মানুহ ধনবন্ত মানুহ আৰু বিজেপিতটো জানেই সব আপোনালোকৰ ধনী মানুহেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ